ইফালে ডিব্ৰুগড়ৰ লাহোৱাল ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত ভয়ংকৰ মাৰপিটৰ ঘটনা ঘটিল। ব্লক কংগ্ৰেছৰ সভাপতিৰ নিযুক্তিক কেন্দ্ৰ কৰি এই প্ৰচণ্ড সংঘাত দেখা গ'ল। একাংশ কংগ্ৰেছীয়ে ভাঙি লণ্ডভণ্ড কৰিলে কাৰ্যালয়ৰ আচবাব, অনিয়মেৰে সভাপতি নিযুক্তি প্ৰদানৰ অভিযোগ এটা উঠিল। পৱন সিং ঘাটোৱাৰ সমৰ্থিত প্ৰাৰ্থীৰ বিৰুদ্ধে খেলিমেলিৰ অভিযোগ উঠিল। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি। এয়া চাওক ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি কি ধৰণে উত্তপ্ত হৈ পৰিল ডিব্ৰুগড়ৰ লাহোৱাল। ইয়াৰ পূৰ্বে বৰাকতো এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল কংগ্ৰেছৰ মাজত, কংগ্ৰেছৰ কৰ্মীৰ মাজত হতাহতি, মাৰপিট, আৰু এইবাৰ দেখা পোৱা গ'ল এই সংঘাত বিয়পিছে উজনিলৈকো। এইবাৰ ডিব্ৰুগড়ৰ লাহোৱালৰ দৃশ্য। ইফালে ডিব্ৰুগড়ৰ লাহোৱাল ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত ভয়ংকৰ মাৰপিটৰ ঘটনা ঘটিল। ব্লক কংগ্ৰেছৰ সভাপতিৰ নিযুক্তিক কেন্দ্ৰ কৰি এই প্ৰচণ্ড সংঘাত দেখা গ'ল। একাংশ কংগ্ৰেছীয়ে ভাঙি লণ্ডভণ্ড কৰিলে কাৰ্যালয়ৰ আচবাব, অনিয়মেৰে সভাপতি নিযুক্তি প্ৰদানৰ অভিযোগ এটা উঠিল। পৱন সিং ঘাটোৱাৰ সমৰ্থিত প্ৰাৰ্থীৰ বিৰুদ্ধে খেলিমেলিৰ অভিযোগ উঠিল। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি। এয়া চাওক ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি কি ধৰণে উত্তপ্ত হৈ পৰিল ডিব্ৰুগড়ৰ লাহোৱাল। ইয়াৰ পূৰ্বে বৰাকতো এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল কংগ্ৰেছৰ মাজত, কংগ্ৰেছৰ কৰ্মীৰ মাজত হতাহতি, মাৰপিট, আৰু এইবাৰ দেখা পোৱা গ'ল এই সংঘাত বিয়পিছে উজনিলৈকো। এইবাৰ ডিব্ৰুগড়ৰ লাহোৱালৰ দৃশ্য। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।